হয় নিশ্চয় যেহেতু 26 জানুৱাৰী আছে গণতন্ত্ৰ দিৱস সন্মুখত আৰু গণতন্ত্ৰ দিৱস উপলক্ষে ইতিমধ্যে গহপুৰ নগৰৰ যি যান বাহন আৰক্ষী আছে আৰক্ষীয়ে যান বাহনসমূহত তীব্ৰ তালাচী অভিযান চলাইছে যাতে 26 জানুৱাৰী যাতে পূৰ্বে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় যেহেতু নিয়ম মাফিক যি আৰক্ষী তালাচী অভিযান সেয়া চলোৱা হৈছে বিশেষকৈ যান বাহন আৰক্ষী এই তালাচী অভিযান চলাই আছে যেহেতু এই ফ'ৰলেণ্ডত দুইফালে আৰক্ষীয়ে তালাচী অভিযান চলাইছে বিভিন্ন যান বাহন প্ৰতিখন যান বাহনকে তন্নতন্নকৈ পৰীক্ষা কৰিছে সকলোৱে গাড়ী পৰীক্ষা কৰিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয় যাতে কোনো ধৰণৰ যি নীতি বহিৰ্ভূত সামগ্ৰী যাতে গাড়ীসমূহত যাব নোৱাৰে সেই ওপৰত বিশেষভাৱে আৰক্ষীয়ে গুৰুত্ব দি এনেধৰণে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে গহপুৰ নগৰৰ পৰিৱেশ দেখুৱাইছে গহপুৰ নগৰৰ যি চাৰিলেনযুক্ত পথ আছে সেই পথত এই মুহূৰ্তত আৰক্ষীয়ে যান বাহন আৰক্ষীয়ে গহপুৰ যান বাহন আৰক্ষীয়ে এই তালাচী অভিযান চলাই আছে আৰু প্ৰতিখন গাড়ী লখিমপুৰৰ পৰা অহা প্ৰতিখন গাড়ী গুৱাহাটী অভিমুখে অহা প্ৰতিখন গাড়ীতে তালাচী অভিযান চলাই আছে আৰু আমি যান বাহন আৰক্ষী যি মেজৰ আছে মেজৰৰ লগত কথা পাতিব বিচাৰিম অভিযান কেনেধৰণে চলাইছে তেখেতসকলৰ পৰা জানিব বিচাৰিম অকণমান আমনি কৰিম তালাচী অভিযান কেতিয়াৰ পৰা চলাই আছে তালাচী অভিযান আজিৰ পৰা আৰম্ভ হৈছে আৰু আজিৰ পৰা চলাইছোঁ 26 জানুৱাৰীলৈকে থাকিব 26 জানুৱাৰী পিছলৈকো থাকিব পাৰে এইটো ওপৰ চুপি অফিচাৰ যদি ইনষ্ট্ৰাকশ্যন দিয়ে তেনেকৈ পিছলৈকো থাকিব পাৰে তালাচী অভিযানত কেনেধৰণৰ আপোনালোকে পাইছে বিশেষ একো নাই আমি চাই গৈছোঁ পালে পিছত দেখা যাব জনোৱা যাব ধন্যবাদ যেহেতু আমি যান বাহন আৰক্ষী মেজৰৰ পৰা জানিব পাৰিছোঁ এই মুহূৰ্তত আমি আগলৈ গৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে প্ৰতিখন গাড়ী যিমান গাড়ী আহিছে লখিমপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখে যিখিনি যান বাহন চলাচল কৰি আছে প্ৰতিখন গাড়ীকে তালাচী অভিযান চলোৱা হৈছে আৰু প্ৰতিখন গাড়ীৰ ওপৰত নজৰ ৰখা হৈছে যাতে 26 জানুৱাৰীৰ পূৰ্বে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় বা লখিমপুৰ দিশৰ পৰা যাতে গুৱাহাটী অভিমুখে কোনো ধৰণৰ যাতে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পৰা সামগ্ৰী নিব নোৱাৰে সেই ওপৰতো দৃষ্টি দিয়া হৈছে আৰু যি নীতি বহিৰ্ভূতভাৱে যাতে কোনো লোকে যান বাহনত যি সামগ্ৰী বা যি আইন বহিৰ্ভূত সা সামগ্ৰী লৈ যাব নোৱাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি এই ধৰণে গহপুৰৰ যান বাহনৰ আৰক্ষীয়ে তালাচী অভিযান চলাই আছে